মই গহপুৰৰ লাউডাঙিত উপস্থিত আছোঁ এটি চেণ্টাৰত ইয়াত বহু সংখ্যক ৰাইজ দেখিছোঁ ইয়াতে বিপণীসমূহলৈ বিভিন্ন কামত আহিছে আমি তেওঁলোকৰ লগতো কথা পাতিম দাদা নিৰ্বাচন আহি আছে গহপুৰ প্ৰথমবাৰৰ বাবে আপোনালোকে বিটিআৰত ভোট প্ৰদান কৰিব কেনেকুৱা লাগি আছে হয় ভাল লাগিছে আমি প্ৰথমবাৰৰ বাবে আমি বিটিচিত ভোট দিব পাম এটা নথৈ আনন্দিত হৈছোঁ কেনেকুৱা ইয়াত আছে ইউপিপিএল আছে বিপিএফ আছে এপিবি আছে বিজেপিও আছে কংগ্ৰেছো সোমাইছে শেহতীয়াকৈ গতিকে গোটেই ছবিখন কেনেকুৱা দেখি আছে বা আপুনি কি আশা কৰে এবাৰ আমাৰ ইয়াত বহুতো পাৰ্টি সোমাইছে হ'লেও আমাৰ ইয়াত বিপিএফৰ মানে ঢৌটো বেছি আৰু বিপিএফে এইবাৰ আমাৰ গহপুৰত যিটো নতুনকৈ আমাৰ বিটিচিত অন্তৰ্ভুক্ত হৈছে এটা বিপিএফ ইয়াৰ পৰা বহুত গৰিষ্ঠ সংখ্যক মানে ভোট পাব আৰু হয় আৰু যোনে জয়ী হওক আপোনালোকৰ অঞ্চলটোৰ বাবে কেনেকুৱা ধৰণৰ উন্নয়ন হোৱাটো বিচাৰে আমাৰতো ইয়াত কোনো ৰাস্তা ঘাটৰ মেইন প্ৰব্লেমটো সেইটোৱে হয় মাটি বাৰী মাটি পট্টা নাই সেইবোৰ প্ৰব্লেম আছে সেইবোৰ আশা কৰিছোঁ এইবাৰ যোন চৰকাৰ আহে আমাৰ বিপিএফ চৰকাৰ আহিলে নিশ্চয় সেইবোৰ হ'ব নিশ্চয় আৰু মহিলা আছে আমি তেওঁলোকৰ লগতো কথা পাতিম কাৰণ সকলোৰে মাজত ব্যাপক ব্যস্ততা আলোচনা বাইদেউ বেংকলৈ আহিলে বেংকলৈ কি পইচা থ'ব হয় এতিয়া নিৰ্বাচন আহি আছে গম পাইছে চাগে পাইছোঁ কেনেকুৱা লাগিছে প্ৰথমবাৰ বিটিআৰত ভোট দিব ভাল লাগিছে ভাল লাগিছে কি কি কেনেকুৱা উন্নয়ন হোৱাটো বিচাৰিব আপোনালোকে কেনেকুৱা উন্নয়ন মানে ৰাস্তা পদূলি ৰাস্তা ঘাট আকৌ স্কুল পঞ্চায়ত গাঁও পঞ্চায়ত নাই সকলো উন্নয়ন হোৱাটো বিচাৰে হয় অকণ আপোনাৰ ওচৰলৈ আহিছোঁ সকলোৱে কৈছে যোনেই যিকক ডেভেলপমেণ্ট হ'ব লাগিব গতিকে বিটিআৰত এইবাৰ প্ৰথমবাৰ সোমাইছে আপোনালোকে ভোট প্ৰদান কৰিব নিশ্চয় ভালো লাগি আছে ভাল লাগিছে আমাক প্ৰথম এতিয়া আমাৰ ৰাস্তাৰ সমস্যাটো সমাধান হ'ব লাগে আমাৰ কমিউনিকেশ্যনটো অলপ ইয়াত ৰাস্তাৰ সমস্যা বহুত আছে আপোনালোকে নিজে আহি পেলাই দেখিছে বোকাময় ৰাস্তা আৰু আমাৰ ইয়াত এই নদী বান্ধৰ সমস্যা এটা নদী বান্ধটো লাগে আগত এটা বনাই দিছিলে প্ৰমিতা ৰাণী বৰ্মা বাইদেৱে কিন্তু এইটো ভাঙিলে এইবাৰ এতিয়া এইটো ভঙাৰ পিছত আমাৰ এই বালিজান ফৰেষ্টৰ যিখিনি গাঁও আছে এতিয়া নতুনকৈ এটা দলং হৈছিলে এই দলংটো এতিয়া সেইদিনাখন ভঙাই দিলে আৰু আপোনাৰ গোটেই কেঁচা ৰাস্তা দুটামান আছিলে গোটেই এই পানী আহি পেলাই ভাঙি দিলে অৱস্থা বেয়া হৈ গৈছে এতিয়া ইউপিপিএল আছে বিপিএফ আছে এপিবি আছে তাৰ সমান্তৰালকৈ কংগ্ৰেছ বিজেপি পাৰ্টি দল যথেষ্ট গতিকে ৰাইজৰ মাজত ছবি এখন কি দেখি আছে আপোনালোক সাধাৰণ ৰাইজ হিচাপে আমিতো ইয়াত বেছি বিপিএফৰ ঢৌটো দেখি আছোঁ কাৰণ তাত যিহেতু এইবাৰ যিখিনি আমি মিডিয়াত দেখি আছোঁ বা পাব্লিকৰ যিহেতু থ্ৰুৱেদিয়ে যিটো গম পাই আছোঁ তাত যিহেতু এইবাৰ হাগ্ৰামা মহিলা চৰকাৰ গঠন কৰিব এইকাৰণে ইয়াত আমাৰ চেণ্টাৰে বজাৰে বা তামোলৰ দোকান বা চাহ হোটেলতে হওক এইবাৰ বিপিএফৰ চৰকাৰ আহিব বুলি চবেই আলোচনা কৰি আছে নিশ্চয় আৰু এনেদৰে আমি ৰাইজৰ মতামত ল'লোঁ তেওঁলোক আশাবাদী তেওঁলোকৰ মতে নিজৰ তেওঁলোকে প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু তেওঁলোকে আশা কৰিছে যোনেই জয়ী হওক কিন্তু তেওঁলোকৰ এই অঞ্চলসমূহ উন্নয়ন হ'ব লাগিব আৰু তেনেকুৱা প্ৰাৰ্থীকে তেওঁলোকে ভোট প্ৰদান কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ